ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা ক্লাৰ্কৰ কাৰণে ওলাইছে 13,735টা জুনিয়ৰ এছ'চিয়েটৰ কাৰণে পোষ্ট আৰু ইয়াৰে 13,735টাৰ ভিতৰত অসমতো ওলাইছে ভালমানকেইটা পোষ্ট। তো আজি এইটো ভিডিঅ'ত মই ইয়াৰ কাৰণে আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব আৰু কোনসকলে পাৰিব তাৰ বিষয়ে জনাম। তো বন্ধু-বান্ধৱীসকল, পদকেইটা ওলাইছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। টোটেল পদ হৈছে আপোনালোকৰ 13,735টা জুনিয়ৰ এছ'চিয়েটৰ কাৰণে ওলাইছে। কাষ্টমাৰ ছাপোৰ্ট এণ্ড চেলছৰ কাৰণে ভেকেঞ্চি ওলাইছে আৰু এই পদকেইটা আপোনালোকৰ আবেদন হ'ব অনলাইন যোগে। টোটেল পদ হৈছে 13,735টা আৰু ইয়াৰে আমাৰ অসমৰ নৰ্থ ইষ্টৰ কাৰণে আছে 692টা আৰু অসমৰ কাৰণে আছে 311টা পোষ্ট। তো আপোনালোকে অসমৰ পদৰ সংখ্যা হৈছে 311টা। দৰমহাটো থাকিব 24,050 টকাৰ পৰা আপোনালোকৰ 61,800 টকালৈকে থাকিব আপোনালোকৰ দৰমহাটো। আৰু বয়সৰ ক্ষেত্ৰত আপোনালোকে 20ৰ পৰা 28 বছৰলৈকে আবেদন কৰিব পাৰিব। যদিহে SC বা ST হয় 5 বছৰ বেছি হ'লেও পাৰিব, OBC হ'লে 3 বছৰ বেছি হ'লেও পাৰিব, PWD আনৰিজাৰ্ভসকলে 10 বছৰ বেছি হ'লেও পাৰিব, PWD OBC সকলে 13 বছৰ বেছি হ'লেও পাৰিব আৰু PWD SC ST সকলে ধৰি দিয়া বয়সতকৈ 15 বছৰ বেছি হ'লেও পাৰিব। শিক্ষাগত অৰ্হতাটো ধৰি দিছে আপোনালোকে কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি। আপোনালোকে গ্ৰেজুৱেশ্যনটো কৰা হ'ব লাগিব যিকোনো এটা ষ্ট্ৰীমত। আৰু এপ্লিকেশ্যন ফিজটো ধৰি দিছে UR সকলে 750 টকা, OBC EWC সকলে 750 টকা, SC ST আৰু PWD সকলে এপ্লিকেশ্যনত ফিজ দিব নালাগে, তেওঁলোকৰ কাৰণে বিনামূলীয়া। আৰু অনলাইন এপ্লাই বৰ্তমান 17 ডিচেম্বৰৰ পৰা ইয়াৰ আৰম্ভ হৈ গৈছে। লাষ্ট ডেট হৈছে 7 জানুৱাৰী। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে 7 জানুৱাৰী যিহেতু পালেহি, আপোনালোকে এইকেইটা দিনৰ ভিতৰতে ইয়াৰ যি 13,000 পদ আহিছে তাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কৰিবলৈ অনলাইন এপ্লিকেশ্যন ফৰ্ম ইয়াৰ SBI যোনটো অফিচিয়েল ৱেবছাইট আছে এই ৱেবছাইটটোলৈ যাব। ইয়াত গৈ নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন ID-টো বনাই ল'ব আৰু বনাই আপোনালোকে 7 তাৰিখৰ আগত ছাবমিট কৰিব লাগিব। যিহেতু আজি আপোনালোকৰ 3 তাৰিখ হ'লেই, আপোনালোকৰ ওচৰত 4 দিন সময় আছে। এই 4 দিনৰ ভিতৰতে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব লাগিব।